নমস্কাৰ এই মুহূৰ্তত আপোনালোকে চাইছে সাহিত্য টেকনলজি ইউটিউব চেনেল এই চেনেল ৰাজ্য সভাটোতে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ আগবঢ়াইছে যিকেইটা খবৰ আপোনালোকে জনাটো অত্যন্ত দৰকাৰী আৰু এই খবৰকেইটা আপোনালোকে উপস্থাপন কৰাৰ আগতেই আপোনালোকে যদি এই চেনেলটো নতুনকৈ আহিছে তেন্তে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি থ'ব আৰু ভিডিঅ'টোত এটা লাইক কৰি উৎসাহিত কৰিব আজি সন্ধিয়াৰ প্ৰথমটো এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ এটা ডাঙৰ খবৰ মুকলি হৈছে এটা ব্ৰেকিং নিউজ কিন্তু ইতিমধ্যে ৰাজ্য চৰকাৰে বৃহৎ ঘোষণা কৰিছে ৰাজ্য নতুন এছঅপি ইতিমধ্যে বলবৎ কৰিছে কিন্তু ৰাজ্যৰ আজি কোভিড পৰিস্থিতিৰ ওপৰত লক্ষ্য ৰাখি ৰাজ্যত কিমানজন আক্ৰান্ত হৈছে আৰু আজি 24 ঘণ্টা সন্ধিয়ালৈকে কিমানজন লোক মৃত্যু হৈছে তাৰ ওপৰত লক্ষ্য ৰাখি ইতিমধ্যে জাৰি কৰিছে ৰাজ্যত নতুন এছঅপি আৰু ইতিমধ্যে এটা ভাল খবৰ আহি পৰিছে কিন্তু ৰাজ্যত কোভিডৰ পজিটিভিটি হাৰ আজিও 1 শতাংশৰ তলতে আছে কিন্তু অৱশ্যে আক্ৰান্ত লোকৰ সংখ্যা কালিৰ তুলনাত কিছু কমিছেও ইতিমধ্যে এটা বহুতে ভাল খবৰ আৰু বিগত 24 ঘণ্টাত ইতিমধ্যে সমগ্ৰ ৰাজ্যখনে কৰোনা ভাইৰাছত আক্ৰান্ত হৈছে মাত্ৰ ইতিমধ্যে 975 গৰাকী লোকৰ কিন্তু যিটো সময়ত ইতিমধ্যে গুৱাহাটী মহানগৰ কামৰূপতে আক্ৰান্ত হৈছিল 1500 হৈছে এতিয়া গোটেই অসমতে হৈছে মাত্ৰ 900 আজি ৰাজ্যখনৰ মুঠতে 1,15,049টা কোভিড পৰীক্ষা সম্পন্ন কৰা হৈছে আৰু ইতিমধ্যে আজি দিনটো ৰাজ্যখনৰ কোভিডত ইতিমধ্যে আক্ৰান্ত হৈ 14 গৰাকী লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে কামৰূপ মেট্ৰৰ বিগত 24 ঘণ্টাত কোভিডৰ আক্ৰান্ত হৈছে 121 গৰাকী লোকৰ আৰু এই সকলো চাই ইতিমধ্যে ৰাজ্য চৰকাৰে জাৰি কৰিছে নতুন এছঅপি আৰু ইতিমধ্যে পৰিস্থিতি ওপৰত লক্ষ্য ৰাখি কালিৰ পৰা ইতিমধ্যে আজি সন্ধিয়াৰ পৰা বলবৎ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে নতুন এছঅপিখন জাৰি কৰা হৈছে নতুন এছঅপি কিন্তু এটা বৃহৎ ঘোষণা কৰিছে পূৰ্ব যি নিয়ম আছিল সেই নিয়ম সম্পূৰ্ণভাৱে ৰাজ্যৰ প্ৰত্যেকখন জিলাতে সম্পূৰ্ণ শিথিল কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে এতিয়াৰ পৰা কোনো এখন ৰাজ্য ইতিমধ্যে কোনো এখন জিলা কোনো সান্ধ্য আইনৰ কবলত নাথাকিব সম্পূৰ্ণ সান্ধ্য আইন ইতিমধ্যে শিথিল কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে দোকান পোহাৰ খোলা ক্ষেত্ৰতো আহিছে বৃহৎ খবৰ আজি পোৱাৰ পাছতে তাৰ লগতে এটা বৃহৎ খবৰ মুকলি হৈ আহিছে কিন্তু ইতিমধ্যে সমগ্ৰ দেশৰ লগতে ৰাজ্যসমূহত এতিয়া সম্পূৰ্ণ হৈছে কৰোনাৰ নিয়ন্ত্ৰণ তাৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে সম্পূৰ্ণ দোকান বজাৰসমূহ নিশা 10 বজালৈকে খোলাৰ অনুমতি প্ৰদান কৰিছে এটা বহুতেই ডাঙৰ ব্ৰেকিং নিউজ এই মুহূৰ্তত আহি পৰিছে কিন্তু ইতিমধ্যে দোকান বজাৰ সকলো দোকান বজাৰ মল শ্বপিং মল সকলো যিমান যত আছে ৰাতি 10 বজালৈকে খোলাৰ নিৰ্দেশনা জাৰি কৰিছে অনুমতি প্ৰদান কৰিছে এই মুহূৰ্তত তাৰ লগতে কৈছে এতিয়া সমগ্ৰ দেশতেই কৰোনা নিয়ন্ত্ৰণ হৈছে আৰু ইতিমধ্যে সকলো চাই ইতিমধ্যে বজাৰসমূহ নিশা 10 বজালৈকে খোলাৰ অনুমতি প্ৰদান কৰে আৰু সমগ্ৰ দেশৰ ইতিমধ্যে দিল্লীত কোভিড প্ৰট'কল বৰ্তমান কিছু শিথিল প্ৰদান কৰিছে চৰকাৰ নতুন নিৰ্দেশ অনুসৰি এতিয়াৰ পৰা দিল্লী মল আৰু বজাৰসমূহ নিশা 10 বজালৈকে খোলা থাকিব শনিবাৰে আপ চৰকাৰে এই কথা জনাইছে ইতিমধ্যে সমগ্ৰ দেশতেই আৰু ইয়াত কৈছে আহি থকা উৎসৱৰ বতৰৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে চৰকাৰে এই সিদ্ধান্ত ল'ব বুলি জনাইছে আৰু দিল্লী ব্যৱসায়িক সংগঠনসমূহে শেহতীয়াকৈ আপ চৰকাৰক উৎসৱৰ বতৰৰ আগতে বজাৰ খোলা অনুমতি দিবলৈ আহ্বান জনাইছিল আৰু দিল্লী বিজেপিয়ে ইতিমধ্যে শুকুৰবাৰে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বাসগৃহৰ ওচৰৰ সাপ্তাহিক বজাৰ পুনৰ খোলাৰ অনুমতি দিয়াৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰিছিল আৰু ইতিমধ্যে কোভিডৰ দ্বিতীয় ঢৌ আৰু বৰ্ধিত সংক্ৰমণ ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি চলিত বছৰ এপ্ৰিলৰ মাহৰ পৰা বিভিন্ন নিষেধাজ্ঞা আৰোপ কৰা হৈছে দিল্লীত আৰু এই নিষেধাজ্ঞাসমূহ ইতিমধ্যে যোৱা কিছুদিনৰ পৰা ক্ৰমান্বয়ে আঁতৰোৱা হৈছে ৰাজধানী দিল্লীত ইতিমধ্যে 14 লাখৰ অধিক লোক কৰোনাত আক্ৰান্ত হৈছিল যদিও এতিয়া মাত্ৰ 500 গৰাকী সক্ৰিয় ৰোগীহে আছে মাত্ৰ সমগ্ৰ ৰাজ্যখন এটা বহুতেই ডাঙৰ ভাল খবৰ আহি পৰিছে কিন্তু মাত্ৰ 500 গৰাকী আছে বাবে সম্পূৰ্ণ ইতিমধ্যে ৰাজ্যখনতে এতিয়া খুলি দিয়া হৈছে ৰাতি 10 বজালৈকে দোকান পোহাৰ ব্যৱসায়িক প্ৰতিষ্ঠান গাড়ী চলাচল শ্বপিং মল ইত্যাদি যত যি আছে সকলো ৰাতি 10 বজালৈকে খুলি দিয়াৰ অনুমতি প্ৰদান কৰিছে সন্ধিয়াৰ পাছতে এই মুহূৰ্তত আন এটা ডাঙৰ খবৰ মুকলি হৈ আহিছে কিন্তু ইতিমধ্যে অখিল গগৈ বিজেপিৰ ফালৰ পৰা কৈছে যে অখিল গগৈ দুৱাৰ খোলা আছে অখিল গগৈ বিজেপিলৈ গৈ মন্ত্ৰী হ'ব পাৰিব কিন্তু তাৰ মাজতে খবৰ আহিছিল কংগ্ৰেছৰ ফালৰ পৰা কংগ্ৰেছৰ সৈতে মিত্ৰতা হ'ব কিন্তু এতিয়া মমতা বেনাৰ্জীৰ সৈতে দেশৰ প্ৰধানমন্ত্ৰী ৰূপে চাব বিচাৰে অখিল গগৈ কিন্তু মমতা বেনাৰ্জীৰ সৈতে তৃতীয়বাৰৰ বাবে ইতিমধ্যে হাই ভল্টেজ বৈঠকত উপস্থিত হৈছে কলকাতালৈ ৰাওনা অখিল গগৈ ইয়াত কৈছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক প্ৰধানমন্ত্ৰী ৰূপে চাব বিচাৰে অখিল গগৈৰ ৰাজ্য দলৰ সভাপতি শিৱসাগৰ বিধায়ক অখিল গগৈ কিন্তু ইতিমধ্যে বিজেপিৰ ফালৰ পৰা কোৱা হৈছিল যে অখিল গগৈক ইতিমধ্যে বৃহৎ মন্ত্ৰীৰ বাব দিয়া হ'ব আৰু অখিল গগৈৰ দুৱাৰ খোলা আছে বিজেপিলৈ কিন্তু তাৰ মাজতে মমতা বেনাৰ্জীলৈ নিজৰ সমৰ্থন প্ৰকাশ কৰি অখিল গগৈ কয় যে আমি মমতা বেনাৰ্জীক ভাল পাওঁ কাৰণে তেওঁ এখন সাম্প্ৰদায়িক ফেচিষ্ট চৰকাৰৰ বিৰুদ্ধে যুঁজ দি আছে মমতা বেনাৰ্জী এটা ফেডাৰেল ৰাজনৈতিক গাঁথনিৰ বাবে যুঁজ কৰি আছে আৰু এই কথা সত্য আমি তেওঁক পৰৱৰ্তী প্ৰধানমন্ত্ৰী ৰূপে চাব বিচাৰোঁ আমাক এটা আঞ্চলিক দলৰ ফেডাৰেশ্যন লাগে আমি মমতা বেনাৰ্জীক প্ৰধানমন্ত্ৰী প্ৰাৰ্থী হিচাপে বিচাৰোঁ আৰু আমি আঞ্চলিক ফেডাৰেশ্যন এটা গঠনৰ প্ৰয়াস কৰি আছোঁ আৰু ফেডাৰেলিজিম আজি সংকট পৰিছে আমি 3 মাহ পিছত এই বিষয়ে ভালকৈ বহিম আৰু অনুসৰণে আগবাঢ়ি যাম আৰু লগতে কৈছে যে এটা সংঘৰ্ষ বিৰোধী শিবিৰ গঠনৰ ওপৰত জোৰ দি অখিল গগৈ কয় যে ইতিমধ্যে 2024 লোকসভা নিৰ্বাচনত আৰু 2026 বিধানসভা নিৰ্বাচন একত্ৰিত হৈ খেলিব আৰু প্ৰশান্ত কিশোৰ আছে মই ভাবোঁ আমি কেন্দ্ৰত থকা চৰকাৰ উফৰাব পাৰিম আৰু ইয়াত কৈছে উল্লেখযোগ্য যে বিগত ইতিমধ্যে কেইদিনত মমতা বেনাৰ্জীক দুবাৰকৈ সাক্ষাৎ কৰাৰ পিছত শুকুৰবাৰে পুনৰ মমতা বেনাৰ্জীক সাক্ষাৎ কৰিবলৈ কলকাতালৈ ৰাওনা হৈছে অখিল গগৈ
মমতা বেনাৰ্জীয়ে অখিল গগৈক অসমত তৃণমূল কংগ্ৰেছৰ নেতৃত্ব ল'বলৈ আহ্বান জনোৱা বুলি স্বীকাৰ কৰিছে অখিল গগৈয়ে। আৰু ইয়াত কৈছে অখিল গগৈয়ে কয় যে মই TMCৰ আৰু অফাৰ এটা পাইছোঁ, মই দলটোৰ হাইকমাণ্ডৰ সৈতে আলোচনাত আছোঁ। শেহতীয়াকৈ মই কলকাতালৈ ইতিমধ্যে ৰাওনা হৈছে অখিল গগৈ। মোক তেওঁ ইতিমধ্যে অসমত TMC সভাপতি হ'বলৈ প্ৰস্তাৱ দিছিল। বিষয়টো আলোচনা পৰ্যায়ক্ৰমে আছে, সেইকাৰণে সি সিদ্ধান্ত ল'ম এতিয়াও গ্ৰহণ কৰিব পৰা। আজি সন্ধিয়াৰ পাছতে ইতিমধ্যে আন এটা বহুতে ডাঙৰ খবৰ মুকলি হৈছে। এটা চৰকাৰী ৰাজ্যৰ সকলো চৰকাৰী কৰ্মচাৰীসকলৰ বাবে বৃহৎ খবৰ মুকলি হৈ আহিছে। কিন্তু ইতিমধ্যে যি আপোনালোকে সকলোৱে জানে যে 60 বছৰত এজন চৰকাৰী কৰ্মচাৰীয়ে পেঞ্চন লাভ কৰিবলৈ সক্ষম হয়। আৰু ইতিমধ্যে 60 বছৰ বয়সত বৃদ্ধি বয়সলৈ অপেক্ষা কৰিব নালাগে। কিন্তু ইতিমধ্যে আহিছে বৃহৎ খবৰ, 40 বছৰ বয়সৰ পৰা পাব আপুনি প্ৰতিমাহে পেঞ্চন। ইয়াত কৈছে পেঞ্চন পাবলৈ আপুনি 60 বছৰ অপেক্ষা কৰিব নালাগে। দৰাচলতে ভাৰতীয় জীৱন বীমা নিগমে শেহতীয়াকৈ এক বৃহৎ আঁচনি সৰল পেঞ্চন যোজনা আৰম্ভ কৰিছে। আৰু এইটো এটা একক প্ৰিমিয়াম আঁচনি। এই আঁচনিখনক গ্ৰহণ কৰোঁতে আপুনি কেৱল এবাৰহে প্ৰিমিয়াম পৰিশোধ কৰিব লাগিব আৰু পিছত আপুনি আপোনাৰ বাকী জীৱন থকাৰ বাবে পেঞ্চন প্ৰাপ্ত আৰু অব্যাহত ৰাখিব। আঁচনি 1 জুলাইৰ পৰা আৰম্ভ হৈছে। আৰু সৰল পেঞ্চন আঁচনি লোৱাৰ ইতিমধ্যে দুটা উপায়। এক জীৱন আঁচনিখন এজন ব্যক্তিৰ নামত হ'ব, অৰ্থাৎ এই পেঞ্চন আঁচনিখনৰ এজন ব্যক্তিৰ সৈতে সংযুক্ত কৰা হ'ব আৰু পেঞ্চনাৰসকলে জীয়াই থকালৈকে পেঞ্চনাৰ লাভ কৰিবলৈ থাকিব আৰু তাৰপিছত নামৰ নমিনী আধাৰ প্ৰিমিয়াম লাভ কৰিবলৈ সক্ষম হ'ব। কিন্তু এটা কথা উল্লেখ কৰিছে যে ইয়াত যুটীয়া জীৱন আঁচনিখনৰ স্বামী আৰু পত্নী দুয়োৰে কভাৰেজ আছে। ইয়াত দীঘলীয়া সময়ৰ বাবে জীয়াই থাকে। এই পেঞ্চন লাভ কৰে যেতিয়া দুয়োজন নাথাকে তেন্তে নমিনী ব্যক্তিৰ আধাৰ মূল্য লাভ কৰিব। সৰল পেঞ্চন যোজনাৰ আঁচনিৰ বিষয়ে সবিশেষ জানি লওক কেন্দ্ৰীয় পেঞ্চন আঁচনি। আৰু ইয়াত প্ৰথমতে কৈছে বীমা আৰু কৰোতাজনে আঁচনিখনৰ লোৱাৰ লগে লগে তেওঁ পেঞ্চন আৰম্ভ কৰিব। আৰু ইয়াত কৈছে যে ইতিমধ্যে আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব যে আপুনি পেঞ্চনৰ প্ৰয়োজন প্ৰতিমাহে বা 3 মাহত আধা বাৰ্ষিক বা বাৰ্ষিক আপুনি নিজে এই বিকল্পবোৰ বাছনি কৰিব লাগিব। এই পেঞ্চন আঁচনিবোৰ অনলাইন আৰু অফলাইন দুই ধৰণে লাভ কৰিব পাৰে। আঁচনিখনৰ বছৰি ইতিমধ্যে নিম্নতম 12,000 টকা লাভ কৰিব লাগিব আৰু সৰ্বাধিক বিনিয়োগৰ কোনো সীমা নাই। এই আঁচনিখনত 40-ৰ পৰা 80 বছৰলৈকে মানুহৰ বাবে। আৰু আঁচনিখনৰ গ্ৰাহকে এই আঁচনিখনত ইতিমধ্যে আৰম্ভ হোৱাৰ তাৰিখৰ পৰা 6 মাহৰ পিছত যিকোনো সময়তে ঋণ লাভ কৰিব পাৰিব। আজি সন্ধিয়াৰ পাছতো আন এটা ডাঙৰ খবৰ, কিয়নো ইয়াত কৈছে সংকট মিজোৰামৰ সংকটজনক অৱস্থাত থকা ইতিমধ্যে ৰোগীৰ COVID-19 ঔষধ উপলব্ধতা লৈ সমস্যা হৈছে। ৰাজ্যৰ অসহায় পৰিস্থিতি আৰু কথা উল্লেখ কৰি ইতিমধ্যে স্বাস্থ্য মন্ত্ৰীয়ে, কিয়নো ইতিমধ্যে অসমত অৱৰোধৰ বাবে গুৰুত্বপূৰ্ণ সংকটৰ সন্মুখীন হৈছে মিজোৰাম। আৰু ইতিমধ্যে অসমত যিহেতু সীমান্ত অঞ্চলত অসমৰ ৰাইজে ইতিমধ্যে পথ অৱৰোধ কৰিছে আৰু প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। ছ'চিয়েল মিডিয়া যোগে এই কথা জনাইছে মিজোৰামৰ স্বাস্থ্য মন্ত্ৰী লাল ভান্থি বিৰগেলানাই। আৰু ইতিমধ্যে সংকটজনক অৱস্থাত থকা ৰোগী আৰু COVID-19 দ্বাৰা গুৰুতৰভাৱে প্ৰভাৱিত হোৱা ৰোগীসকলৰ বাবে প্ৰয়োজনীয় ঔষধৰ উপলব্ধ গুৰুত্ব প্ৰভাৱিত কৰিছে বুলি উল্লেখ কৰা হৈছে। আৰু তেওঁ কয় যে 2021 চনৰ 26 জুলাইত সংঘটিত সীমান্ত বিবাদৰ পিছত অসম চৰকাৰে 2021 চনৰ 29 জুলাইত মিজোৰামত কাম কৰি থকা সকলো পৰিবহণকাৰীক তেওঁলোকৰ সুৰক্ষাৰ কথা চিন্তা কৰি মিজোৰামলৈ সামগ্ৰী পৰিবহণ কৰা বন্ধ কৰি গুৱাহাটীলৈ মাতি পঠিয়াইছিল। ইয়াৰ ফলত ৰাজ্যলৈ অহা যিকোনো ধৰণৰ সামগ্ৰী আৰু সম্পূৰ্ণৰূপে বন্ধ হৈ যায়। তাৰ ভিতৰতে আছে মৌলিক ঔষধ আৰু জীৱনৰ ৰক্ষাৰ ঔষধৰ বাবে COVID-19 ঔষধ, আনকি অক্সিজেনৰ চিলিণ্ডাৰ, অক্সিজেন আৰু প্লেণ্টৰ সামগ্ৰী আৰু COVID-19 পৰীক্ষা কিট বন্ধ হৈছে। আৰু ইতিমধ্যে প্ৰায় এসপ্তাহ ধৰি এই সমস্যা সহ্য কৰাৰ পিছতো এই ক্ষেত্ৰত ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ পৰা